নমস্কাৰ ৰাইজসকল, মোৰ আন এটা ভিডিঅ'লৈ আই লাভ আছাম চেনেলটোলৈ স্বাগতম। এতিয়া ৰাতিপুৱা 4:10 হৈছে, দেখিছেনে? 4:10, 4:11 হৈছে। অসমত হয়তো ৰাতিপুৱালে, ইয়াত এতিয়া ৰাতিপুৱা বোলে এতিয়াও 2.5 ঘণ্টা সময় আছে। 2.5 ঘণ্টাৰ পিছতহে বেলি ওলাব। গতিকে মই এতিয়া গৈ আছোঁ মোৰ ডিউটিলৈ। মানে আজি শনিবাৰ আজি বহুত দিনৰ মূৰত বস্তু এটা কাটিব। সেইটো কি বস্তু কাটিব চাই থাকক। মই গৈ আছোঁ, দেখিছেনে? ৰাতি কিমান নিশব্দ ৰাতি, চব ৰাস্তাত এটা পৰুৱাও নাই মানে কুকুৰ আছে ইয়াত। এই ঢেৰ কুকুৰ, দেখিছেনে? মই গৈ আছোঁ। এতিয়া গৈ কিনি মাতিছে তাহাঁতৰ ঘৰলৈ গৈ কিনি বস্তু কিনি লৈ লওঁ। বস্তু কিনি লৈ কিনি কি কামত গৈ আছোঁ দেখিব ৰ'ব। এইটো আমাৰ ঘৰৰ ওচৰত পালি হয়, কুৰচাৰী হয়। এই তাহাঁতৰ ঘৰ পালোহি, বাকী দেখাই আছোঁ ৰ'ব। মোৰ গাড়ীখন ৰাতি এনেকুৱা দেখে, চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। এইখন চাওক, পালাখন লৈ ল'লোঁ। পালাখন লৈ লোৱা দেখি কিনি হয়তো আপোনাকে অলপ গমেই পাইছে কি কামত গৈ আছোঁ, দেখিছেনে? এতিয়া তাহাঁতৰ ঘৰৰ পৰা মই গৈ আছোঁ আমাৰ যিডোখৰত আমি কামটো কৰিম তালৈ। কেৰেলা গাঁৱৰ ৰাস্তাবিলাক চাওকচোন কেনেকুৱা। গাঁও মানে এইবিলাক একেবাৰে ভিতৰুৱা গাঁও আৰু, যিফালে গাড়ী মটৰ দিনে কম চলে। মানুহবিলাক অকল কামৰ কাৰণে যায়। এনেকুৱা ৰাস্তাবিলাক চাওকচোন কেনেকুৱা, চবফালে গছ, দেখিছেনে? চবফালে এইবিলাক ৰবৰৰ গছ হয়, ৰবৰৰ গছ। ৰাস্তাটো কেনেকুৱা লাগিছে? এইফালে এটা ৰাস্তা সোমাই গৈছে, এনেকৈ যাব লাগিব। গৈ আছোঁ, দুই চাইডে জংঘল, এইফালেও জংঘল এইফালেও জংঘল। মাজে মাজে মই অকলে ৰাতিয়ে 4:15, 4:18 গৈ আছোঁ, পামগৈ এতিয়া। পাই গ'লো। এইটো কামটো কৰি আছোঁ, দেখিছেনে? 200 কিলো চাউনি হ'ব। গেছ চফা কৰি চব হৈ গ'ল। এতিয়া হালধি চূণ লগাম। Take it.
হালধি চূণ লগাই আছোঁ, মাহ হালধি। Tegu? Tegu? Tegu itu lari. Apa rata kan deh? Ih, kono wa? Kono ada lagi. Mari lah. অলরেডি খতমে হৈ গ'ল। বালি কেন kesana bisa kan untuk materialnya bisa kia bagian yang paling lain mari kata ini terus lama beli itu kan
ഇച്ചിരി അപ്പം ഇതിനെ അങ്ങോട്ടൊന്ന് വലിക്കാവോ നന്ദി അപ്പത്തെ കൈ വലിച്ച് ആ വലി മാറിക്കടാ ആ മാറി ആ ഇങ്ങോട്ടാ വിളിച്ചോ പണി കഴിഞ്ഞത് ഫ്രിഡ്ജേ പോരെ അത്യാവശ്യം ഞാൻ ഇങ്ങനെ ഉണ്ടാക്കിയതാ ഇത് കഴിഞ്ഞിട്ട് ഉണ്ടാക്കിയാൽ മതി നടക്ക മൂടിച്ച് തൂക്കിയില്ല അല്ലേ ഞാൻ ഓടിക്കണോ কাটি ফিনিছ হৈ গ'ল এতিয়া মাংস দিব পৰা গ'ল কাটি বুজিছেনে গাহৰি ফাৰ্মখন বাহিৰৰ পৰা এনেকুৱা চাওকচোন আগতে এনেকুৱা নাছিলে এতিয়া বহুত জংঘল হ'ল মেইন কথা কি জানে নাই মই প্ৰথম যেতিয়া কেৰেলালৈ আহিছিলোঁ ফাৰ্ষ্ট ইয়াতে কাম কৰিছিলোঁ এতিয়া চাওকচোন গাহৰি কৰি আছে এইকেইটা পোৱালি এইকেইটাও পোৱালি দেখিছেনে তলত এনেকৈ টাইলছ দি দিছে ছাইডত হাফ ফল মাৰি দিছে লোহাৰ গেট দেখিছেনে টাইলছ ফুটা কৰি পকা ফুটা কৰি কি কৰি দিয়ে ঐ গাহৰি মেইন কথাটো এইটো যে মই প্ৰথম যেতিয়া কেৰেলালৈ আহিছিলোঁ মানুহজনী লৈ কিনে তেতিয়া ফাৰ্ষ্ট এখন ফাৰ্মতে কাম কৰিছিলোঁ সেইকাৰণে এতিয়া মই ইহঁতে মাতিলে বা হেৰি কৰিলে নহাকৈ থাকিব নোৱাৰোঁ যেতিয়া মই ইয়াত আছিলোঁ তেতিয়া মোক মানুহজনী খতি দিছিলে 7,000 টকা দৰমহা ভালেদিনো কাম কৰিলোঁ মই ভালেদিন কাম কৰিলোঁ মানে 1.5 বছৰমান কাম কৰিলোঁ ইয়াত তাৰপিছতে নিজে নিজে বেলেগ কাম বিচাৰি দেখিছেনে কি ধুনীয়াকৈ এইবিলাক চামুচ দেখিছে নাই চামুচ কিয় আহিছে জানে নাই ইয়াত এখন ইয়াত আছে 2খন দেখিছে নাই চামুচ অহা কাৰণটো এই কেণ্টিঙৰ বেজটো যে কেণ্টিঙৰ যিটো বাকী থাকে বেজবিলাক ইয়ালৈ দি দিয়ে গাহৰি কেণ্টিঙৰ বেজৰ লগত চামুচবিলাক গুচি আহে এদাই হ'ল আৰু অলপমান আছে এতিয়া কাটি আছে যিহেতু
ৰাতিপুৱা 4টাতে আহিলোঁ, পেট পূজাটো কৰি লওঁ অকণমান। সাৰিলাৰনো পেট পূজা কৰি লওঁ আগত। পৰঠা চিকেন কাৰী জাকি 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 এই কুকুৰটো চাওকচোন। আজি মই অহা যিমান বছৰ হ'লে কুকুৰটো সিমান বছৰ হ'ল। বৰ বেলেগ এটা জাতৰ আকৌ। কুকুৰটো নেজ নাই, চাব নেকি? মানুহে কয় ন কুকুৰ নেজ বেকা বেকাই বুলি, ইয়াৰ কিন্তু নেজেই নাই, দেখিছেনে? দুটা আছে এনেকুৱা, এটা বগা এটা ক'লা। কুকুৰৰ নেজ বেকা বেকাই বুলি কয় যে, ইয়াৰ কুকুৰ নেজো নাই বেকাও নাই, বিৰাট চিধা 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 কুকুৰ আকৌ দেই। এই ফাৰ্মখনৰ বিষয়ে অকণমান কৈ দিওঁ। ফাৰ্মখন মানে কি জানে, মাটিখিনি এটা বেলেগ এটা মানুহৰ, মানুহটো ইয়াত নাথাকে, মানুহটো ডুবাইত থাকে। তাৰপৰা ইয়াত যিখিনি ওচৰত মানুহ আছে, সেই মানুহখিনিয়ে ফাৰ্মখন খুলিলে। সেই মানুহটোৱে নিজে ক'লে যে ফাৰ্মটোতে চাহ তাত নাৰিকল চাৰিকল আছে দেখিছেনে? ইয়াতে বছৰত মানুহটোক এই 10,000 20,000 এনেকৈ কিবা এটা এনেই দিয়ে। মানুহটো সেইটো বহুত ধনী মানুহ বাৰু, সি ডুবাইত থাকে। তাৰপৰা যি কৰ বুলি কোৱাৰ কাৰণে ইহঁতে এখন গাহৰি ফাৰ্ম খুলিছিলে। মই যেতিয়া আহিছিলোঁ, এই গাহৰি ফাৰ্মখনত 10টা মালিক আছিলে। 10টা মালিক আছিলে মানে কেনেকৈ জানানে? ইহঁতৰ 10টা এটা গোট আছিলে মতা মানুহৰ। সেই গোটটো প্ৰতিটো দেওবাৰে মিটিং বহে। তেতিয়া মিটিঙৰ কাৰণে ইহঁতে ঘৰ এটা বনাই লৈছিলে হা। ঘৰটো সেইটো চাওক, হেৰি দেখিছেনে? সেইটো মই এইটো পিছত দেখামগৈ বাৰু গৈ কিনি ঘৰটো। সেই ঘৰটোত মিটিং কৰিবলৈ আহে। মিটিং কৰিবলৈ আহি কিনি তাতে মিটিঙত এনেকৈ কথা পাতি কিনি এই গাহৰি ফাৰ্মখন খুলিছিলে। তাৰ গাহৰি ফাৰ্মখন খুলি কিনি গাহৰি ফাৰ্মখনত তেতিয়া থাকিবলৈ মই আহিছিলোঁ। মই থাকিলোঁ। থকাৰ পিছত মোৰ দৰমহাটো কিমান দিছিলে মই ক'লোৱে দেখোন। তাৰপিছত ইহঁতে গাহৰি ফাৰ্মখন খুলিলে। মই ইয়াত কাম কৰিলোঁ বহুত দিন। কাম কৰাৰ পিছত তাৰপিছত মই ঘৰলৈ যাবলগীয়া হ'ল। ঘৰলৈ গ'লোঁ। ঘৰৰ পৰা ঘূৰি অহাৰ পিছত ইহঁতৰ মানুহ গোটটো ভাগি গ'ল। গোটটো ভাগি যোৱাত অকল 2টা মানুহে ফাৰ্মখন খুলিব ধৰিলে, বাকীখিনি গুচি গ'ল 8টা মানুহ। 8টা মানুহ গুচি যোৱাৰ পিছত তেতিয়া মই বেলেগৰ কামত সোমালোঁ। তাহাঁতেও নিজে নিজে কৰিব ধৰিলে। সেই 2টা মানুহে যে মাংস কাটি থকা দেখাইছিলোঁ যে, সেই 2টাই এতিয়া আছে অকল গাহৰি ফাৰ্মখনৰ মালিক, গম পাইছেনে? এতিয়া তাহাঁত 2টাই চলায়, তাহাঁতে 2টাই হেৰি কৰে। খালি কাটিবৰ কাৰণে গাহৰি যদি কেতিয়াবা কাটে তেতিয়া মোক মাতে, মই আহোঁ। আৰু বাকীখিনিতো দেখিছেই আৰু মই যিটো ঘৰত তাহাঁতে মিটিং কৰে সেইটো ঘৰলৈ দেখামগৈ দেই। এতিয়া এখন চাওকচোন, লোহাৰ দলং কি সুন্দৰকৈ পাৰ হ'বৰ কাৰণে বনাই লৈছে। তলেদি পানী আছে মানে সেইকাৰণে দেখিছেনে? ধুনীয়া নহয়নে দলংখন? ধৰিবলৈ এনেকৈ হেণ্ডেল দিছে, তলত পানী আছে দেখিছেনে? মই ইয়াত ঢেৰ মাছ ধৰোঁ, কাৱৈ মাছ, গৰৈ মাছ। বাৰিষা ছিজনত ঢেৰ মাছ পায় নলাবিলাকত, দেখিছেনে? পানী আছে সেই ফাকে ফাকে, বৰশী পালে ঢেৰ মাছ পায়। তাৰপিছত সেনেকৈ আহি কিনি ঘৰটো এইটো দেখিছে? ঘৰটো এইটো, ইয়াৰ লগতে ইয়াত ফিচাৰী এটা আছে। এইটো যেতিয়া খান্দিছিলে মই আছিলোঁৱে। যেতিয়া খান্দিছিলে তেতিয়া টিৰপাল দি লৈছিলোঁ, টিৰপাল দি কিনি মাছ পুহিছিলোঁ। টিৰপাল চিৰপাল ফাটি এতিয়া সেয়া টিৰপালৰ অৱস্থা। তাৰপিছত টিৰপাল যেতিয়া দি কিনি মাছ পুহিছিলোঁ, টিৰপাল মাছ নিদিওঁতে তেতিয়া আমি খুব গা ধুইছিলোঁ ইয়াত সাঁতুৰি সাঁতুৰি। আপোনালোকক মাছ এটা দেখাই দিছোঁ মই, ৰ'ব এতিয়া জাষ্ট। এইটো দেখিছেনে? ছাইডত মাছ
দেখিছেনে শ'ল মাছ কি ধুনীয়াকৈ ছাঁ লৈ আছে ই ঢেৰ মাছ আছে এনেকৈ ইয়াত দেখিছে মাছ আছে মানে কি জানে চব হেৰি বাহিৰৰ মাছ পানী এতিয়া যেতিয়া বাৰিষা হয় ইয়াত বাৰিষা হ'লে মানে যেতিয়া পানীটো বাঢ়ে নহয় ইয়াত পানীটো সোমাই যায় পুহিলে মানে কি হ'ব ওলাই গুচি যায় সেইকাৰণে নোপোহে আৰু বাহিৰৰ সেই নলাবিলাকৰ মাছবিলাক আহি কিনে সোমাই থাকে এতিয়া আপোনাক দেখালেই নহয় শ'ল মাছটো চাওকচোন দেখিছেনে শ'ল মাছটো কি ধুনীয়াকৈ ছাঁ লৈ আছে দেখিছেনে দেখিব পাৰিছেনে এইকণ দেখিলে মজাকৈ শুই আছে ছাইডত মাৰোঁ বুলি ক'লে পাৰিলেও হ'লে কিন্তু মাৰিম কিহে তাক বাৰু তাক আজিকালি নামাৰোঁ থাকক কি বাকী এতিয়া মই আপোনাক ঘৰটো দেখাম এখনে নাৰিকল বাগানখন বুজিছেনে ঘৰটো এইটো যিটো তাহাঁতে মিটিং কৰিছিলে বা সেই গোটৰ মিটিং হৈছিলে সেই ঘৰটোলৈ এনেকৈ জখলা আছে জখলা উঠি যাব লাগে জখলা উঠি কিনি ঘৰটো এইটো ঘৰটো চাওক এনেকুৱা এতিয়া ইয়াতে মাল খায় এখন টেবুলত এইকেইটা গিলাচ এয়া পানী বটল দেখিছে নহয় কিমান আছে দেখিছে নাই পানী বটল মালৰ বটল তাৰপৰা এয়া চকী বেঞ্চ কি ধুনীয়া সুন্দৰ চাওকচোন এই তাৰপৰা ইয়ালৈ ধুনীয়াকৈ দেওবাৰ দিনটোত সিহঁতে মিটিং কৰি কিনি ধুনীয়াকৈ আড্ডা কৰে তাৰ ওপৰৰ পৰা কি ধুনীয়া এটা ভিউ লাগে ইয়াৰ পৰা চাবলৈ কি ধুনীয়া ভিউ এটা আহে দেখিছেনে এই যে ছাইডৰ পৰা কি ধুনীয়া এটা ভিউ আহে চাবলৈ ফিচাৰী সেই নাৰিকল গছ সেই গাহৰি ফাৰ্ম সেইফালে ৰাস্তাটো সুন্দৰ নহয়নে মাছটো যোৱাই নাই চাওক কিবা কৰি আছে ই ৱাও ৱাহ নাযায় গ'লগে আৰু বিৰাট আচৰিত এটা বস্তু দেখাম হয়তো বহুতে জানে হয়তো বহুতে নাজানে বস্তুটো দেখাই আছোঁ ৰ'ব দেখাই আছোঁ বলক মোৰ লগত বলক দেখাই আছোঁ আচৰিত বস্তু বুলি যে কৈছিলোঁ এইটো কুঁৱা দেখিছেনে কুঁৱাটো এইখিনি পানীখিনি ইউজ কৰা নহয় বাৰু খালি গাহৰি ঘৰটো ধুবৰ কাৰণে ইউজ কৰা বেলেগ কামত ইউজ নকৰে গাহৰি ঘৰটো ধুবৰ কাৰণে ইউজ কৰে এইটো টেংকিটো এইটো তালৈ এনেকৈ যায় আগতে এই জেনেৰেটাৰটো আছিলে এই জেনেৰেটাৰটো এতিয়া বেয়া হৈ গ'ল গোটেই দেখিছেনে জংঘলে হেঁচা মাৰি ধৰিলে মেইন আচৰিত বস্তুটো কি জানেনে মই যে কৈছিলোঁ এই বাইকখন চাওক বাইকখন দেখিছে এই বাইকখনেই জেনেৰেটাৰ হয় এই বাইকখনৰ তাত আমি ধৰি লৈ কিনি ক্লাছডাল ধৰি লৈ কিনি গিয়াৰ ছেকেণ্ডটো দি কিনি আমি ষ্টাৰ্ট দিব লাগিব ষ্টাৰ্ট দিয়াৰ পিছত ছেকেণ্ড দি কিনি আমি এৰি দিম অট'মেটিক ৰেঞ্জিং হয় এইটো অট'মেটিক ঘূৰি থাকিব ৰেঞ্জ হৈ থাকিব আমি এই চকাটো পূৰা ঘূৰিব এই চকাটো ঘূৰাৰ পিছত পাঁচ নম্বৰ গিয়াৰ যেতিয়া দি দিম তেতিয়া কি হয় জানেনে এই ফিউলটো যে দেখিছে এই টায়াৰটো এই ফিউলটোৰ লগত কানেকশ্যন আছে দেখিছেনে এই টায়াৰটো যিমান ঘূৰিব এই ফিউলটো ইমান ঘূৰিব এই ফিউলটো ইমান ঘূৰাৰ লগে লগে এইফালেদি পানী ওলোৱা আৰম্ভ কৰিব এইফালে দেখিছেনে এইটো হৈছে লকটো এই লকটো খুলি দিলে মানে পানী ওপৰলৈ পূৰা ওলাব যিমান ফিউলটো ঘূৰিব সিমান স্পীড পানী ওলাব আৰু সেইটো ইয়াত বন্ধ কৰি দি কিনি এইফালে খুলিলে এই পাইপেদি গৈ কিনি টেংকিত পানী পৰিব টেংকিলৈ যাব কি সুন্দৰ নহয়নে এতিয়া আমি জেনেৰেটাৰ যদি চলাওঁ জেনেৰেটাৰ চলাবলৈ হ'লে মানে 1 লিটাৰ পেট্ৰল হ'লে মানে আমাৰ 1 ঘণ্টা নালাগে আধা ঘণ্টাও চলা সম্ভাৱনা নহয় কিন্তু আমি যদি বাইকত যদি 1 লিটাৰ ভৰাই দিওঁ তেনেহ'লে ভাবি চাওক এখন বাইকতো 70-75 কিলোমিটাৰ ৰানিং হয়েই ঠিক তেনে অৱস্থাত কিমানখিনি লাভ হয় হয়নে আৰু বেয়া হ'বলগীয়া একো নাই কি ধুনীয়াকৈ এখন দেখিছেনে গাড়ী কি সুন্দৰ নহয়নে আইডিয়াটো কেনে পালে যদি ভাল পালে কমেণ্ট কৰিবচোন আৰু আপোনালোকে কোনে কৰিব বিচাৰে এইটো কাম যিসকলে খেতি কৰে সেইসকলৰ কাৰণে বিৰাট সুন্দৰ কিন্তু বিৰাট ধুনীয়া আইডিয়া হয় কৰিব আপোনালোকেও
হাড়দি উলিয়াই মাংস কেনেকৈ কাটে চাওক। এই মালটো চাওকচোন, গোটেই মালটো পেলাই দিব। মই লৈ ল'ম এতিয়া মাংস উলিয়াম। বুজিছেনে? মুখখন নাকটো চাওক। কোনে পাৰিব বাৰু ইয়াক এতিয়া চুমা এটা খাবলৈ? কোনে চুমা খাব কমেণ্ট কৰক। মোৰ মাথাটোৰ পৰা উলিয়ালোঁ ইমানখিনি মাংস চাওক, দেখিছে? বাকী এইটো আছে, এইটো আৰু উলিয়াব পাৰিব, কিন্তু মই ইমান নাজানো কাৰণে ইমানতে এৰিলোঁ, বাদ দিলোঁ। ইমানখিনি উলিয়ালোঁ। হয়, এইকণ আছে মাংস, এইকণ আছে, ইমানকণ আছে, ইমানে আছে। কাষ্টমাৰ নাই, তেনেই কম আজি। আপোনালোকৰ ফালে কেজি কিমান কমেণ্ট কৰিবচোন। ইয়াত 400 টকা কেজি। গাহৰি এটা ঠেঙত কিমান হাৰ্ডি থাকে, কিমান জইন থাকে চাওকচোন। ইয়াৰ পৰা এনেকৈ গৈ আকৌ ইয়াত, আকৌ ইয়াত, আকৌ তাত, আহিও এখন এটা ভৰি অকল, বাকীখিনিতো আছেই। কেনেকৈ হাৰ্ডি উলিয়াই কিনি মাংস দিছোঁ দেখিছে? হাৰ্ডিৰ লগত কোনো কথাই নাই। হাৰ্ডি বাগে থাকিব। এটা চব পেলনি যাব, এটা চব পেলাই দিম। কাম এদায় হৈ গ'ল। ইয়াত দেখিছেনে হাৰ্ডি? ইয়াত পৰি আছে। তাৰপিছত এইবিলাক লিভাৰ দেখিছেনে? লিভাৰ, কিডনী, দিল চিল চব ইয়াতে আছে, চব পেলাই দিব। দেখিছেনে? এইটো মাথাটো সেনেকেই পেলাই দিব। বাকী কাম এদায় হৈ গ'ল। এতিয়া অলপমান কাটি পিচ কৰি থৈছোঁ। ইয়াত আধা পেকেট অকণমান কমিব। সেয়া এতিয়া 3 ভাগ কৰিম। 3 ভাগ কৰি কিনি এভাগ মই ল'ম, 2 ভাগ এহাতক দিম। তাৰপিছত হাজিৰাটো ল'ম, ঘৰলৈ বাই টাটা কৰিম। গাহৰি ফাৰ্মখন দিনত এবাৰ দেখাই দিছোঁ চাওক। দেখিছেনে? ইয়াত পোৱালি আছে 4টা, আকৌ ইয়াত আছে পোৱালি 4টা। ইয়াত আছে ডাঙৰ এটা, দেখিছেনে কিমান ডাঙৰ? কমচে কম এইটো 2 কুইণ্টেল, 2.5 কুইণ্টেল, 3 কুইণ্টেল ওচৰা-ওচৰি হৈ যাব চাগে। এইকেইটা পোৱালি, তাত আছে পোৱালি, এনেকৈ তালৈকে একদম লাইনকৈ আছে। আৰু মেইন কথা কি জানে নাই? মেইন কথাটো এইটো যে ইহঁতক পানী দিবলৈ, পানী খাবলৈ বেলেগ এটা ছিষ্টেম কৰি দিছে। সেই ছিষ্টেমটোত তাতে নিজেই পানী খায়। চাওকচোন
এই পাইপডাল যে দেখিছে এইডালত মুখখন তাতে এনেকৈ ভৰাই দিয়ে তাৰপৰা এনেকৈ চুপি থাকে পানী ওলাইছে দেখিছেনে সৰহকৈ ওলাই বাৰু পানী নাই চাগে টেংকিত এনেকৈ এডাল টিপি দিয়ে এনেকৈ চুপি থাকে এডাল পানী ওলাই থাকে কিছুমান কিন্তু আছে ন ভাল লগা গতিকে এতিয়া কাম খতম হ'ল আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' কিছুমান চাবলৈ আৰু কি ক'ম চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'ত কমেণ্ট কৰিব কেনেকুৱা পালে আজিলৈ বাই বাই টাটা জয় আই